নিশা যোৰহাটত বিধ্বংসী অগ্নিকাণ্ড যোৰহাটৰ ৰয়েল ৰোডত সংঘটিত হয় এই ভয়ংকৰ ঘটনা তিনিটাকৈ গ্যাস সিলিন্ডাৰ বিস্ফোৰিত হোৱাৰ ফলতে জুইয়ে সানি ধৰিছিল সমগ্ৰ অঞ্চলটোৰ গ্যাছুদ্দিন আহমেদ নামৰ ব্যক্তি এজনৰ বাসগৃহত প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু ইয়াৰ পিছতেই অঞ্জলি দাস নামৰ মহিলাগৰাকীৰ বাসগৃহত জুই লেলিহাত শিখাই আগুৰি ধৰিছিল জুইত চাৰখাৰ হৈছে লক্ষাধিক টকাৰ সম্পত্তি কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ সহায়ত নিয়ন্ত্ৰণলৈ অনা হয় বিধ্বংসী অগ্নিকাণ্ড ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয় লাষ্টৰ মাৰ কাৰবাৰ লিটাপৰ সময় ৰৈ মই কাৰ ঘৰ জ্বলিছে কচোন এবাৰ কওক দেউতাৰ ঘৰ জ্বলিছে দেউতা ঘৰ দেউতা আৰু বৰবা বৰমা আছিলে আমাৰ দুঘৰে ঘৰ জ্বলিছে তেওঁলোক তেতিয়া জ্বলিব সময়ত আছিলে নাই ঘৰত দেউতা আছিলে মানে পটককে ওলাই গ'ল নেকি নে আজি সোমাই আছে মই গম পোৱা নাই দেউতা লগ পালা নাই নাই পোৱা বস্তু বাহিনী সব জ্বলি গ'ল নেকি জ্বলি গ'ল সব জ্বলি গ'ল আপুনি ওচৰত থাকে নেকি মই ভাড়া লৈ থাকো জুই লগা সময়ত দেউতাহঁত নাছিলে নে আছিলে দেউতা আছিলে ৰাস্তাৰ ওপৰতে আছিলেগে সব জ্বলি শেষ হৈ গ'ল বস্তু বাহিনী উলিয়াব পাৰিলে নে কিবা নাই একো ওলাবলৈ পৰা নাই একো পৰা নাই সব শেষ হৈ গ'ল চব শেষ হৈ গ'ল এইখিনিতে জুই নুমালে কিমান মানুহ আছিলে লাইনটোত কিমান 100 ঘৰমান মানুহ আছিলে গোটেই লাইনটোত আপুনি জানে কিমান মানুহ আছিলে ইমান মানুহ নাই 100 ঘৰ নহ'ব বাৰু গোটেই লাইনটোত আছিলে কিমান ঘৰ গ'ল 4 ঘৰমান নাই দুঘৰ নে তিনি ঘৰ গৈছেগে ইউটিউবৰ বয়স কিমান আছিল বাইদেউ 75 মান বোলে কিবা সৰু ল'ৰা ছোৱালী হেৰি কৰিছে তাৰপৰা লাগিলে তাৰপিছত আমি ল'ৰাসোপা কেম্পত খেলি আছিলো কেম্প খেলি থাকোঁতে ওপৰলৈ জুই লাগিলে প্ৰথমতে তাৰপিছত আমি চব ৰাইজ দৌৰা দৌৰি কৰিলো তাৰপিছত আহি পেলাই বস্তুখিনি যিমান চিলিণ্ডাৰ আছিলে চব বাহিৰলৈ আপোনাৰ কিছুমান নদীলে আৰু জল্দি নদীলে দলিয়াই দিয়া হ'ল কিছুমান আপোনাৰ বাহিৰত ওলাই দিয়া হ'ল তথাপি এইখিনি কৰি থাকোঁতেও আপোনাৰ চিলিণ্ডাৰ এটা আমাৰ কিমান মানুহৰ ঘৰ জ্বলিছে আপোনাৰ বহুত গ'লহেঁতেন নাই আপোনাৰ নন ষ্টপ আপোনাৰ 50 ঘৰমান গ'লহেঁতেন চব লগালগি আপোনাৰ চব লগালগি কিমান আছে আপোনাৰ নাইটোতো এফালৰ পৰা আপোনাৰ ধৰিব গ'লে বহুতে আছে 100 ওপৰত আছে আপোনাৰ মানে এইখিনিতে কণ্ট্ৰল হ'ল কাৰণে বাচিলে হয় গোটেই ৰাইজখিনি আহিলে কাৰণে ধৰক তালৈকে ইয়াৰ ঘৰত ধৰক ৰৈলুত বাকী ৰাইজ আৰু আপোনাৰ গছপুৰীয়া গাঁৱৰ ৰাইজসোপা আহি পেলাই চব ৰাইজে মিলি পেলাই ইয়াত চব বহুত জ্বলিলে তথাপি আপোনাৰ ফ্ৰিজ বিচনা ঘৰ বহুত বস্তু জ্বলিলে সামগ্ৰী বহুত আছিলে ধৰক আপোনাৰ টকা পইচাৰ কথা এতিয়া গম পোৱা নাই ধৰক ফ্ৰিজ জ্বলিলে আপোনাৰ টিভি জ্বলিলে বিচনা চিচনাও জ্বলিলে ধৰক ঘৰ সৰু সুৰা ডাঙৰ যি বস্তু আছিলে বহুত জ্বলিলে মানুহৰ এতিয়ালৈকে বৰ্তমান আমি জনামতেতো একো হোৱা নাই পিছত যদি কোনোবাই ঘাইল আছে সেইটো পিছত জনা হ'ব চিলিণ্ডাৰ এটা বাছ হ'ল আপোনাৰ ঘৰ এতিয়া নাই আপোনাৰ 4-5টা মান জ্বলিলে বেছি হ'লেও কম নহয় 50 ঘৰ আছে আমাক গোটেই ৰাইজে সহায় কৰিছে ফায়াৰ ব্ৰিগেড অহা দেৰি হৈছে চবকে কৈ আছো ফায়াৰ ব্ৰিগেড মাত কোনো ফায়াৰ ব্ৰিগেড মতাই নাইকিয়া তাৰপিছত লাষ্টত ফায়াৰ ব্ৰিগেড মাতিলে না ফায়াৰ ব্ৰিগেডখন ইমানো দেৰি কৰা নাই বাৰু ঠিকে আহিছে তেওঁলোক নুমাইছে না তেওঁলোক বৰ ঠিকে আহিছে তেওঁলোকে ইমান দেৰি কৰা নাই ফোন কৰিছো ফোন কৰা অলপ পিছতে তেওঁলোক আহি পালে তেওঁলোক আহি পোৱাৰ কাৰণে গোটেই লাইনটো বাচিলে তেওঁলোক অকমান দেৰি কৰালে কিনাৰতে মন্দিৰ এভাগ আছে গোটেই মানুহৰ ঘৰ আছে তেওঁলোকৰ কাৰণে বাচি যায় বাৰু অকমান তেওঁলোক ফোন কৰাৰ পিছত আহিছে ঠিকে আহিছে তেওঁলোক সময়মতে আহিছে বাৰু তেওঁলোকৰ কাৰণে বাচিলে বাৰু তেওঁলোক এতিয়া আহি নোপোৱা হ'লে অকমান দেৰি হৈ যোৱা হ'লে এতিয়া বহুত মানুহ ঘৰ আছে যোৰহাটৰ পৰা গৌৰী শংকৰ ভৰালী নিউজ ডেস্ক ৰিপৰ্ট।